চৰকাৰী ঘৰৰ জিঅ'টেক কৰা ব্যক্তিসকলৰ কাৰণে ভাল খবৰ হয়। যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক সম্পন্ন কৰিছিল তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যে জিঅ'টেক ঘৰৰ যিখন অৰ্ডাৰ কপি সেইখন কেনেকৈ ডাউনলোড কৰিব। আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনৰ সহায়তে অতি সহজতেই ডাউনলোড কৰি ল'ব পাৰিব আৰু প্ৰত্যেকজন জিঅ'টেক কৰা ব্যক্তিয়ে কিন্তু এই অৰ্ডাৰ কপিখন ডাউনলোড কৰি ল'ব লাগিব। আৰু কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে জনাই আছো। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন জিঅ'টেক কৰা ব্যক্তিয়ে এই ভিডিঅ'টো চাই তেওঁলোকে এই অৰ্ডাৰ কপিখন ডাউনলোড কৰি ল'ব পাৰে। সো অৰ্ডাৰ কপিখন ডাউনলোড কৰাৰ কাৰণে আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব PMAYG বুলি সাৰ্চ কৰি দিব। সার্চ কৰাৰ লগে লগে প্ৰথমতে যেটো সাইট খোল খাব PMAYG তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে বহু কেইটা অপচন দেখিব পাৰিব। জাস্ট আপুনি ইয়াতে দেখিব পাৰিব 4 নম্বৰত লিখা আছে ষ্টেক হোল্ডাৰ্স, তাত ক্লিক কৰি দিব। ষ্টেক হোল্ডাৰ্সত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব IAY PMAYG বেনিফিচিয়াৰী, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ। আপুনি যেতিয়া জিঅ'টেক সম্পন্ন কৰিছিল নিশ্চয় এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছিল আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কিন্তু ইয়াতে বহুৱাব লাগিব। আৰু যদি আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি কমেন্ট বক্সত জনাব। মই অনলাইনৰ জৰিয়তে কেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি বিচাৰি উলিয়াব, আপোনাৰ জিঅ'টেক ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে আৰু এটা ভিডিঅ' বনাম। সো আপুনি কমেন্ট বক্সত জনাব যে আপোনাক ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগে বুলি। এতিয়া দেখিব পাৰিছে যিসকলৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো হাতত আছে, অৰ্থাৎ জিঅ'টেক কৰা ব্যক্তিসকলৰ যেতিয়া জীৱিকা সখী বাইদেউসকলে ঘৰত গৈ জিঅ'টেক সম্পন্ন কৰিছিল তেতিয়া কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা দিছিল আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি এইটো বাকচত ফিল কৰি দিব। ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা ক্যাপচা কোড শো কৰিব। আপোনাৰ মাইনাছ প্লাস যিটো আহে সেইটো আপুনি ইকুৱেল কৰি এইটো বাকচত এনসাৰ যিটো আছে সেই তাত বহুৱাই দিব। তাৰ পিছতে তলত দেখিব পাৰিব সাবমিট, তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ফৰ্ম সাবমিটেড। তাৰ পিছতে অকনমান সময় ওয়েট কৰি দিব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব ডেটটো ইয়াতে শো কৰিব, ডেট এন্ড টাইম দেখিব পাৰিছে 31 জুলাই 2026 কিমান টাইমত মই এইটো চেক কৰি আছো সেইটো ইয়াতে শো কৰিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ, ষ্টেট নেম, ডিস্ট্ৰিক্ট নেম, ব্লক নেম, তাৰ পিছতে পঞ্চায়ত নেম, ভিলেজ নেম, তাৰ পিছতে বেনিফিচিয়াৰী নেম দেখিব পাৰিব, প্ৰফেশনাল ডিটেইলছ দেখিব পাৰিব, ফাদাৰ্স হাজবেণ্ডৰ নেম, যিসকলৰ মহিলাৰ ক্ষেত্ৰত হাজবেণ্ডৰ নাম থাকিব, জেন্ডাৰ কেটেগৰী, তাৰ পিছতে ডেট অফ বাৰ্থটো থাকিব। তাৰ পিছতে দেখিব পাৰিছে কিমানজন ফ্যামিলি মেম্বাৰ্স এড কৰিছিল। তাৰ পিছতে মেম্বাৰ আইডি যিটো নাম্বাৰ আছে, মেম্বাৰ হোল্ডাৰ নাম্বাৰ আছে, ৰেজিষ্ট্ৰেচন ফাইনেন্সিয়েল ইয়াৰটো ইয়াতে শো কৰিব, আপোনাৰ জব কাৰ্ড নাম্বাৰটো শো কৰিব, হাউস ষ্টেটাস দেখিব পাৰিছে, হাউস চেংচন হৈ গৈছে ইয়াতে দেখিব পাৰিব। তাৰ পিছতে ইয়াতে বেংক ডিটেইলছটো শো কৰিব। বেংক ডিটেইলছটো দেখিব পাৰিব কোনটো বেংকৰ আপুনি একাউণ্ট দিছিলে, আপোনাৰ কিবা ভুল আছে নেকি ইয়াতে দেখিব পাৰিব। তাৰ পিছত স্যাংশন এন্ড কমপ্লিটশন ডিটেইলছ ইয়াতে দেখিব পাৰিব। তাৰ পিছতে গোটেইখিনি কিন্তু ইয়াতে শো কৰিব। অৰ্ডাৰশিপ ডিটেইলছটো কিন্তু ফাইনান্সিয়েল ইয়াৰ, তাৰ পিছতে এমাউন্ট, অৰ্ডাৰশিপ নাম্বাৰ, অৰ্ডাৰশিপ ডেট, কিমান তাৰিখে এইটো স্যাংশন কৰা হৈছে সেই গোটেইখিনি কিন্তু ইয়াতে শো কৰিব। আৰু আপুনি যিটো পুৰণি ঘৰৰ ফটো ক্যাপচাৰ কৰি দিছিলে বা আপোনাৰ ঘৰত যেতিয়া জীৱিকা সখী বাইদেউ গৈ আপোনাৰ ফটো এটা ক্যাপচাৰ কৰিছিল সেই ফটোখনো কিন্তু ইয়াতে শো কৰিব। সো এনেকৈ কিন্তু আপুনি অতি সহজতেই চেক কৰি ল'ব। আৰু এই অৰ্ডাৰ কপিখন ডাউনলোড কৰাৰ কাৰণে কিন্তু আপুনি এই ওপৰতে দেখিব পাৰিছে ডাউনলোড স্যাংশন অৰ্ডাৰ যিটো অপচন আছে তাত ক্লিক কৰি আপুনি এইটো ডাউনলোড কৰি ল'ব। আপুনি এই অৰ্ডাৰ কপিখন ডাউনলোড কৰাৰ ফলত আপোনাৰ বেনিফিটটো হ'ব যে আপোনাৰ নামৰ ঘৰটো বেলেগক দিব নোৱাৰিব। যদিও দি দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই অৰ্ডাৰ কপিখন লৈ আপুনি কমপ্লেইন কৰিব পাৰিব আৰু আপোনাৰ নামৰ ঘৰখন আপুনি লাভ কৰিব পাৰিব। তো অতি সহজতেই কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ সহায়তে আপুনি মোবাইলৰ সহায়তে এই অৰ্ডাৰ কপিখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো হেৰাই গৈছে বা আপুনি পাহৰি গৈছে বা আপুনি লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সত জনাব যে ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগে বা অনলাইনত কেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বিচাৰি উলিয়াব পাৰি সেই বিষয়ে এটা ভিডিঅ' লাগে তেনে ক্ষেত্ৰত আপোনালোকক ভিডিঅ' প্ৰভাইড কৰি দিম। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।